আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজি আপোনালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে মই কিয় বদৰুদ্দিন আজমলৰ পক্ষত আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষ জুৰি বৰ্তমান সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু অসমত বৰ্তমান তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা 7 মে তাৰিখত অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে অহা 7 মে তাৰিখত নামনি অসমৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ধুবুৰী সংসদীয় সমষ্টি গতিকে এই ধুবুৰী সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে যাৰ কাৰণে বিভিন্ন ৰাজনৈতিক দল সকলে তাত নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তমুল নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে গতিকে এই সংগ্ৰান্তত এটা বিশেষ ৰাজনৈতিক দলে ইয়াতে চৰ্চা লাভ কৰিছে এই বিশেষ ৰাজনৈতিক দলটো হৈছে AIUDF গতিকে এই AIUDF দলৰ এজন সভাপতি নাম হৈছে বদৰুদ্দিন আজমল আপোনালোকে সকলোৱে চিনি পায় মৌলানা বদৰুদ্দিন আজমল চাহাবে AIUDF দলৰ পৰা 2009 চনৰ পৰা সাংসদ হৈ আছে আৰু অহা 7 মে তাৰিখত এই ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু বিপৰীত দলৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অসমৰ এজন প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়াক জাতীয় কংগ্ৰেছৰ ফালৰ পৰা ইয়াতে প্ৰক্ষেপ কৰা হৈছে বদৰুদ্দিন আজমল চাহাবৰ বিপক্ষত গতিকে দেখা গৈছে যে দুয়োটা ৰাজনৈতিক দলে ইয়াতে তুমুল প্ৰচাৰ আৰম্ভ কৰিছে আৰু নিৰ্বাচনী বতাহ ইয়াত গৰম হ'বলৈ গৈ আছে এই নিৰ্বাচনী বতাহ গৰম হোৱাৰ সুযোগত মই দেলৱাৰ হুছেইনে আপোনালোকৰ আগত এটা অনুষ্ঠান লৈ আহিছো মই কিয় বদৰুদ্দিন আজমলৰ পক্ষত দেখা গৈছে যে ৰাজনীতিত ভোটাৰসকলৰ এটা নিজস্ব অধিকাৰ আছে ভোটাৰসকলৰ নিজৰ মতামত দিয়াৰ অধিকাৰ আছে নিজে ভোটাৰসকলে কোনটো ৰাজনৈতিক দল আৰু কোনটো ৰাজনৈতিক লিডাৰক ভোটদান কৰিব এয়া এজন ভোটাৰৰ নিজস্ব ব্যক্তিগত বিষয় গতিকে মই এই ক্ষেত্ৰত AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবক কিয় মই সমৰ্থন কৰিছো ইয়াৰ কেইটামান কাৰণ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছো গতিকে মোৰ এইটো ভিডিঅ' চাই যদি কাৰোবাৰ বেয়া লাগিছে আপোনালোকে নাচালেই হ'ল গতিকে মই মোৰ মনৰ কথাখিনি ক'বলৈ ওলাইছো ৰাইজৰ আগত ব্যক্ত কৰিবলৈ ওলাইছো আপোনালোকে ভালকৈ মনোযোগেৰে ভিডিঅ'ৰ বিষয়বস্তুবোৰ শুনি মই দাঙি ধৰা পইণ্টবোৰ আপোনালোকে শুনি আপোনালোকে বিচাৰ বিবেচনা কৰা উচিত মই যেহেতু বদৰুদ্দিন আজমলৰ পক্ষত আছো আপোনালোকে বদৰুদ্দিন আজমলৰ পক্ষত থাকিব নে বিপক্ষত থাকিব হে আপোনালোকে বিচাৰ বিবেচনা কৰা উচিত গতিকে আৰম্ভ কৰিবলৈ ওলাইছো নাম্বাৰ 1 Badruddin Ajmal is a good human being and working as a bridge among different caste, community, race, creed, languages, etc. আপোনালোকে জানে যে বদৰুদ্দিন আজমল এজন ভাল অন্তৰৰ মানুহ এজন গুড হিউম্যান বেইং আৰু তেখেতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ ভাষাভাষী লোকসকলৰ মাজত এটা সমন্বয়ৰ হেতু হিচাপে কাম কৰি আছে বিগত দিনত বদৰুদ্দিন আজমল চাহাবৰ আজমল ফাউণ্ডেশ্যন আৰু তেখেতৰ অন্যান্য কিবা প্ৰতিষ্ঠান সেইবিলাকৰ কাম কাজত আমি দেখিবলৈ পাওঁ যে বদৰুদ্দিন আজমল এজন গ্ৰেট হিউম্যান বেইং তেখেতে বিভিন্ন মানুহৰ বিপদ আপদত সহায় সহযোগিতা আগবঢ়াই থাকে হিন্দু কি মুছলমান তেখেতৰ আগত এইটো ভেদভাৱ নাই এজন হিন্দু মানুহৰ বিপদ হৈছে বেমাৰ আজাৰ হৈছে বদৰুদ্দিন আজমল চাহাবে চিকিৎসা কৰিছে অসমত বহুতো হিন্দু যুৱক যুৱতীসকলক উচ্চ শিক্ষা উচ্চ চিকিৎসাৰ বাবে বহুত আৰ্থিক পৰিমাণৰ পেকেজ আগবঢ়োৱা বিগত দিনত আমি লক্ষ্য কৰিব পাৰিছো আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত তেখেতে এটা সমন্বয়ৰ হেতু হিচাপে যে কাম কৰিছে গতিকে এইটো কাৰণত মই বদৰুদ্দিন আজমল চাহাবক সমৰ্থন কৰোঁ আৰু এই কাৰণত মই বদৰুদ্দিন আজমলৰ পক্ষত আছো সেকেন্ড ইন্টাৰনেশ্যনেলি ফিগাৰ পাৰ্সন এণ্ড ৱৰ্কিং এজ এ মুছলিম লিডাৰ বদৰুদ্দিন আজমল কেৱল অসম তথা ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত তেখেতে নাই তেখেতে আন্তঃৰাষ্ট্ৰীয় মানৰ এজন ব্যক্তিত্ব সম্পন্ন ব্যক্তি হয় আৰু মুছলিম সকলৰ এজন ডাঙৰ লিডাৰ বদৰুদ্দিন আজমলক বিশ্বৰ বিভিন্ন দেশৰ মানুহে ইয়াকে বদৰুদ্দিন আজমলক চিনি পায় গতিকে মই এইটো কাৰণত বদৰুদ্দিন আজমলৰ পক্ষত আছো নাম্বাৰ 3 প্ৰভাইড হেল্প ইন ডিজাস্টাৰ এণ্ড কমিউনেল ৰাইটছ বদৰুদ্দিন আজমলক বিগত দিনত দেখা গৈছে যে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন দুৰ্যোগৰ সময়ত প্ৰাকৃতিক দুৰ্যোগ আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত বদৰুদ্দিন আজমল চাহাবে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষাভাষী লোকসকলৰ মাজত তেখেতে সহায় সহযোগিতা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিভিন্ন সহায় সহযোগিতা কৰা আমি বিগত দিনত দেখা পাইছো নেক্সট পাৰ্টিচিপেট ইন লিগেল বেটেল ডিউৰিং ক্ৰিটিকেল টাইম দেখা গৈছে যে অসমত যেতিয়া NRC এটা সমস্যা হৈ পৰিছিল 2019 চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া পঞ্চায়তৰ লিংকেজ সাৰ্টিফিকেট বাতিল কৰিছিল তেতিয়া বদৰুদ্দিন আজমল চাহাবে অতি সোনকালেই ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত এই অসমৰ ভুক্তভোগী মুছলিম
বিবাহিত মহিলাসকলৰ হৈ তেখেতে লিগেল বেটেলত অংশগ্ৰহণ কৰিছিল আৰু মহামান্য উচ্চতম ন্যায়ালয়ে সুদীৰ্ঘ আইনী যুঁজৰ অন্তত অসমৰ মুছলিম মহিলাসকলৰ পক্ষত ৰায় দিছিল। গতিকে এইটো কাৰণত মই বদৰুদ্দিন আজমলৰ পক্ষত আছো। তাৰপিছত নেক্সট এক্টিভ ৰোল ইন ডেভেলপমেণ্টেল ৱৰ্কছ ইন ধুবুৰী। আমি বিগত দিনত দেখা পাইছোঁ যে ধুবুৰী তেনেকুৱা ধৰণৰ সংসদীয় এলেকাত সিমান উন্নয়নমূলক কাম কাজ হোৱা নাছিল, কিন্তু বদৰুদ্দিন আজমল চাহাবে 2009 চনৰ পৰা ধুবুৰীৰ পৰা সাংসদ হোৱাৰ পিছত সংসদত অসম তথা ধুবুৰীৰ সমস্যাবোৰ উত্থাপন কৰিছিল। বিভিন্ন বিভাগৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰী, বিভিন্ন ৰেলৱে মিনিষ্টাৰ এণ্ড তেনেকুৱা ধৰণৰ মন্ত্ৰীসকলক সাক্ষাৎ কৰি ধুবুৰীত ৰূপসী বিমানবন্দৰৰ চালু আৰম্ভ কৰিলে, ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ কাম আৰম্ভ কৰিলে। গতিকে মেডিকেল কলেজ ধুবুৰীত হ'ল। গতিকে বদৰুদ্দিন আজমল চাহাবৰ এজন MP হিচাপে তেখেতৰ যথেষ্ট কাম কাজ কৰিছে আৰু এই সম্পূৰ্ণবিলাকৰ ক্ৰেডিটৰ দায়িত্ব আমি বদৰুদ্দিন আজমলক দিবই লাগিব, কাৰণ তেখেতে ধুবুৰী সংসদীয় সমষ্টিৰ এজন সাংসদ আৰু এই সমস্যাবিলাক লোকসভাত উত্থাপন কৰিছিল আৰু বিভিন্ন বিভাগৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰীসকলক সাক্ষাৎ কৰি ধুবুৰীত এইবিলাক কাম কাজ সম্পাদন কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট গুড পাৰ্লিয়ামেণ্টেৰিয়ান এণ্ড এ ডিবেটৰ। বিগত দিনত তেখেতে লোকসভাত তেখেতৰ মানে ভূমিকা যদি আমি সেইবোৰ চাওঁ, তেতিয়াহ'লে আমি এজন আজমল চাহাব যে এজন ভাল সাংসদ আৰু এজন যে মানে তাৰ্কিক ভাল যে তৰ্ক কৰিব পাৰে, ইছ্যু যে উত্থাপন কৰিব পাৰে আৰু সংসদত গৈ লোকসভাত গৈ তেখেতে টপনি নামাৰে, তেখেতে অসমৰ সমস্যাৰ জ্বলন্ত সমস্যাৰ কথা যে উত্থাপন কৰিব পাৰে, যাৰ কাৰণে বদৰুদ্দিন আজমল চাহাবক মই পক্ষত আছো। তাৰপিছত ফৰ্মেশ্যন হিজ পাৰ্টি ইন গুড টাইম আফটাৰ এনালমেণ্ট অফ IMDT এক্ট। 2005 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে যেতিয়া IMDT এক্টখন বাতিল কৰিলে, তেতিয়া মুছলিমসকলৰ মাজত এটা ভয়াতুৰ ভাৱ সৃষ্টি হৈছিল। মুছলিমসকলক সান্তনা দিবৰ কাৰণে তেনেকুৱা ধৰণৰ দল সংগঠন ব্যক্তি তেনেকুৱা ধৰণৰ নাছিল। সেই সময়ত সঠিক সময়ত বদৰুদ্দিন আজমল চাহাবে AIUDF দল গঠন কৰিলে। তাৰ পিছৰ পৰাই এই মুছলিম মানুহবিলাক যে ভয়াতুৰ সৃষ্টি হৈছিল, এই মুছলিম মানুহবিলাকক সকাহ দিবৰ কাৰণে এই IMDT এক্টখন বাতিল হ'ল। তাৰপিছত যে UDF পৰৱৰ্তী সময়ত AIUDF যে দল গঠন হ'ল, তাৰপিছত অসমত সংখ্যালঘু মুছলমানসকলে বুকুত এটা হস্তিৰ নিশ্বাস পেলাবলৈ সক্ষম হৈছিল। গতিকে বদৰুদ্দিন আজমল চাহাবে সঠিক সময়ত 2005 চনত UDF পৰৱৰ্তী সময়ত AIUDF যে গঠন কৰিছিল, এইটো তেখেতৰ এটা মানে সূক্ষ্ম তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দিব পাৰিছিল বদৰুদ্দিন আজমল চাহাবে। তাৰ পিছৰ পৰাই কিন্তু মাইনৰিটি মানুহবিলাকৰ কাৰণে তেনেকুৱা ধৰণৰ ডাঙৰ সমস্যা হোৱা নাছিল। যেনেকুৱা IMDT এক্ট বাতিল হোৱাৰ সময়ত বা তাৰ আগত মুছলিম মানুহবিলাকক বিদেশীৰ নামত যে হাৰাশাস্তি কৰা হৈছিল, কিন্তু বদৰুদ্দিন আজমল চাহাবে AIUDF দল গঠন কৰাৰ পিছৰ পৰা অসমত তেনেকুৱা ধৰণৰ বিদেশীৰ নামত হাৰাশাস্তি কৰা মুছলমানসকলক দেখা নাযায়। কংগ্ৰেছৰ শাসনৰ দিনত মাটিৰ পট্টা দিয়া নাছিল। চৰ অঞ্চলৰ লোকসকলক যে মাটিৰ পট্টা দিব লাগিব সেইটো পট্টা দিয়া নাছিল। চৰকাৰী ভূমিত বসবাস কৰা লোকসকলক যে পট্টা দিব লাগে এনেকুৱা ধৰণৰ চিন্তা ভাৱনা কংগ্ৰেছৰ দিনত নাছিল। কংগ্ৰেছৰ দিনত তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া মন্ত্ৰী আছিল। এইবিলাকৰ কথা কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া তথা কংগ্ৰেছৰ মগজুত এইবোৰ নাছিল। তাৰপিছত গৰাখহনীয়াৰ সমস্যা, NRCৰ সমস্যা কিন্তু সমাধান কৰিব পাৰিলেহেঁতেন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে, কিন্তু এইবোৰ সমস্যা সমাধান কৰা নাই। তাৰপিছত কংগ্ৰেছ হৈছে অসমৰ সংখ্যালঘুসকলৰ প্ৰধান শত্ৰু, কিয়নো বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত 2011 চনত AIUDF দলৰ পৰা 18 জন বিধায়ক অসম বিধানসভাত পঠাব পাৰিছিল, কিন্তু এই তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে বেছি আসন পোৱা AIUDF দলক চৰকাৰৰ মিত্ৰজোঁটত লোৱা নাছিল, কিন্তু AIUDF দলতকৈ কম আসন পোৱা BPF দলক লৈ চৰকাৰ গঠন কৰিছিল আৰু AIUDF দলক এটা সাম্প্ৰদায়িক দল হিচাপে আখ্যা দিছিল। যদি তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে AIUDF দলক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন, তেতিয়া সংখ্যালঘু অঞ্চলত বহুতো উন্নয়নমূলক কাম কাজ হ'ব পাৰিলেহেঁতেন, সংখ্যালঘুৰ সমস্যা 100% সমাধান হ'ব পাৰিলেহেঁতেন, কিন্তু তেনেকুৱা ধৰণৰ সমস্যা এই কংগ্ৰেছ চৰকাৰে কৰা নাছিল। কংগ্ৰেছৰ দিনত তেতিয়া মন্ত্ৰী আছিল ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন ডাঙৰীয়া বৰ্তমান ধুবুৰীত বদৰুদ্দিন আজমল চাহাবৰ বিপক্ষে নিৰ্বাচন কৰি আছে। গতিকে এই ৰকিবুল হুছেইন ডাঙৰীয়া আৰু কংগ্ৰেছ যে সংখ্যালঘুৰ শত্ৰু হয়, এই কাৰণত মই বদৰুদ্দিন আজমল চাহাবৰ পক্ষত আছো। তাৰপিছত কংগ্ৰেছৰ নিজস্ব কোনো অক্সিজেন নাই। এতিয়া লুৰিণজ্যোতি গগৈ, অখিল গগৈ ডাঙৰীয়াৰ অক্সিজেনত কংগ্ৰেছ দল বৰ্তমান চলি আছে। গতিকে এই কংগ্ৰেছ দল এটা অক্সিজেনবিহীন দল, কংগ্ৰেছ দল এটা আদৰ্শ নাই, নীতি আদৰ্শ নাই। গতিকে আজি ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছত আছে, কিজানি তেখেতে বিজেপিত যাব, ইয়াৰ কোনো গেৰাণ্টি নাই। গতিকে কংগ্ৰেছৰ বাকী যিবিলাক MLA বিধায়ক আছে সেইবোৰ যে বিজেপিত যাব, যোৱাৰ বাবে যে অলপ পৰিমাণৰ সময় নালাগে। গতিকে এই কংগ্ৰেছ এটা বিশ্বাসঘাতক দল, গতিকে এই কংগ্ৰেছক আমি বিশ্বাস কৰিব নালাগে। আৰু এই কাৰণত
আমি মুছলিমসকলৰ এজন লিডাৰ বদৰুদ্দিন আজমল চাহাবক ধুবুৰী লোকসভা সমষ্টিৰ পৰা আমি জিকাব লাগে। তাৰপিছত নেক্সট এতিয়া ধৰক বদৰুদ্দিন আজমল এটা মুছলিমৰ এটা লিডাৰ হয় আৰু এজন MP হয়, গতিকে এই মুছলিমসকলে এজন ডাঙৰ লিডাৰ বা পাৰ্টিক যে ডেষ্ট্ৰয় কৰিব লাগে, ধ্বংস কৰিব লাগে, তাৰ কাৰণে কিছুমান দল সংগঠন কিছুমান নেতা অহৰহভাৱে চেষ্টা কৰি আছে। গতিকে এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দল বিভিন্ন নেতাসকলৰ যে কিছুমান ষড়যন্ত্ৰ আছে, এই ষড়যন্ত্ৰ আমি অফুৰাই পেলাব লাগিব, যাৰ কাৰণে বদৰুদ্দিন আজমল চাহাবক ধুবুৰীৰ পৰা MP হিচাপে জিকোৱাৰ দায়িত্ব আৰু কৰ্তব্য প্ৰত্যেক মুছলমানৰ আছে। তাৰপিছত চাওক আপোনালোকে জানে যে অসমত বৰ্তমান কাজি আইন বাতিল কৰা হৈছে। এই কাজি আইনৰ জৰিয়তে আমাৰ মুছলিম যুৱক যুৱতী বা আমি মুছলিম শৰীয়ত অনুযায়ী কাজিৰ ওচৰত গৈ বিবাহ সম্পাদন কৰিব পাৰিছিলো, কিন্তু বৰ্তমান আমি সেইটো পৰা নাই। সেইটো বিজেপি চৰকাৰে বাতিল কৰিছে। অসমৰ কিছুমান মাদ্ৰাছা ভাঙি পেলাইছে। তাৰপিছত বসুন্ধৰাৰ জৰিয়তে মুছলিম লোকসকলক মাটিৰ পট্টা দিয়া হোৱা নাই। ফৰেষ্ট লেণ্ডত বসবাস কৰা সেই মাইনৰিটি মানুহবিলাকক উচ্ছেদ কৰি দিয়া হোৱা সাম্প্ৰদায়িক ৰাজনীতি বিজেপি কৰি আছে। গতিকে এই সাম্প্ৰদায়িক ৰাজনীতি আমি অফৰাবৰ কাৰণে আৰু মুছলিমসকলৰ ওপৰত চলা অত্যাচাৰ নিৰ্যাতন বন্ধ কৰিবৰ কাৰণে মুছলিমসকলৰ ফালৰ পৰা এজন MP বা দুজন MP লোকসভাত পঠোৱাৰ দায়িত্ব আমাৰ মুছলিমসকলৰ আছে। গতিকে এই ক্ষেত্ৰত ভাবোঁ ধুবুৰী লোকসভা সমষ্টিৰ পৰা এজন MP মৌলানা বদৰুদ্দিন আজমল চাহাবক আমি লোকসভাত পঠিওৱাৰ দায়িত্ব ধুবুৰীবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। মই মোৰ ইয়াৰ মানে কিঞ্চিত পৰিমাণৰ জ্ঞানৰ জৰিয়তে যে বদৰুদ্দিন আজমলক যে ছাপৰ্ট কৰিব লাগে আৰু তেখেতৰ দৰে নেতাক যে আমি লোকসভাত পঠাব লাগে, এই কথাখিনি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে ভাল কথা, আৰু যদি কাৰোবাৰ বেয়া লাগিছে মই ক্ষমা প্ৰাৰ্থী। মই মোৰ মনৰ কথাখিনি আৱেগৰ জৰিয়তে আপোনালোকক আজি ক'বলৈ বাধ্য হ'লোঁ। সদুশেষত মই প্ৰাৰ্থনা জনাইছোঁ ধুবুৰী লোকসভা সমষ্টিৰ পৰা এইবাৰ বদৰুদ্দিন আজমল চাহাবক আকৌ লোকসভাত পঠিয়াৰ দৰকাৰ হৈ পৰিছে, যাৰ কাৰণে অহা 7 মে তাৰিখত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত বদৰুদ্দিন আজমল চাহাবক তলা চাবিৰ ছবিত ভোট দি জয়যুক্ত কৰে যেন। ধন্যবাদ। জয় আই অসম।